ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে মোৰ চেনেলৰ আজিৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ অধ্যায় 2 এচিড ক্ষাৰক আৰু লৱণটো আৰম্ভ কৰিম। তো তোমালোকে এতিয়া ক্লাছ 10 তোমালোকে এচিড আৰু ক্ষাৰৰ বিষয়ে ক্লাছ 7 ৰ বিজ্ঞানতে কিছু ধাৰণা পাই আহিছা। তাতে তোমালোকক ক্লাছ 7 ত তোমালোকক এচিড আৰু ক্ষাৰৰ যিবোৰ ভৌতিক ধৰ্ম মানে যিবোৰ ধৰ্ম যিবোৰ দেখি বা আমি নৰ্মেলি একো পৰীক্ষা নকৰাকে চায়ে ক'ব পাৰো যে এইটো এচিড এইটো ক্ষাৰক সেইবোৰ আমি কৰি আহিছো। উদাহৰণ স্বৰূপে সকলো এচিড কি হয় টেঙা হয়। গতিকে কিবা এটা বস্তু খাই চাই যদি আমি গম পাও যে ইয়াৰ সোৱাদটো টেঙা তেতিয়াহলে তাত নিশ্চয়কৈ এচিড আছে। আৰু তোমালোকে বিভিন্ন ধৰণৰ এচিড থকা বস্তুৰ নামো পঢ়িছিলা, যেনেকে কমলা টেঙা, নেমু ৰস, ভিনেগাৰ, এইবোৰ কি হয় এইবোৰত এচিড আছে। আৰু ক্লাছ 7 ৰ অধ্যায়ত তোমালোকে পাইছিলা যে কোনটোত কি এচিড আছে, যেনেকে নেমু টেঙাত কি থাকে সাইট্ৰিক এচিড থাকে, হয় নে নহয়? তাৰপিছত কৰবাত এচিটিক এচিড থাকিব। তোমালোকে নিশ্চয় পাইছিলা যে আমাক যে পোকে কামুৰিলে আমাক কিয় বিষায়, কাৰণ পোকে কি ফৰ্মিক এচিড নামৰ এচিডবিধ আমাৰ দেহত এৰি দিয়ে, যিয়ে আমাৰ দেহত পিৰপিৰণি আৰম্ভ কৰে। তেনেকে তোমালোকে এচিডৰ বিভিন্ন কথা পঢ়িছিলা। তাৰ পিছত ক্ষাৰৰ বিষয়ে কি পঢ়িছিলা যে ক্ষাৰৰ সোৱাদ তিতা। তাৰ উপৰি হাতেৰে লাৰি চালে ক্ষাৰটো কি হয় পিছল পিছল হয়। গতিকে সাবুন জাতীয় যিবোৰ বস্তু আছে সেইবোৰ পিছল পিছল। আৰু তোমালোকে নিশ্চয় জানা আমি অসমীয়া মানুহে ক্ষাৰ খায়। গতিকে আমি যিটো ক্ষাৰ খাওঁ সেইটোও যদি তোমালোকে এনেকে হাতেৰে লাৰি চোৱা সেইটো কি পাবা পিছল পাবা। আৰু আমি আঞ্জাত ক্ষাৰ দিলে আঞ্জাখন তিতা নহয়, কাৰণ আমি একদম সামান্য পৰিমাণৰ ক্ষাৰ দিওঁ। সেই যদি পনীয়া ক্ষাৰ মুখত লৈ চোৱা তিতা ভাৱ এটা তোমালোকে পাবা। তো ক্ষাৰৰ গুণ আছিলে কি ক্ষাৰ তিতা আৰু ক্ষাৰৰ হাতেৰে লাৰিলে পিছল পিছল হয়। তো তোমালোকে নিশ্চয় গম পাইছিলা এটা কথাও পাইছিলা 7ত যে আমাৰ যেতিয়া আমি আমাৰ গেষ্ট্ৰিক উঠে বা কেতিয়াবা অভুক লাগে তেতিয়া কি হয় আমাৰ ভিতৰত দেহৰ ভিতৰত এচিড বেছি উৎপন্ন হৈ যায়। তেতিয়া সেই এচিডটো প্ৰশমন কৰিবলৈ আমি কি কৰো ক্ষাৰ খাই দিওঁ। বা যিটো আমাৰ এন্টাচিড থাকে, নিশ্চয় তোমালোকে গেষ্ট্ৰিকৰ ঔষধবোৰ দেখিছা যে গুলপীয়া ৰঙৰ বগা ৰঙৰ অকমান কলগেট লাগে খাই পেলাই। তো সেইবোৰ কি হয় ক্ষাৰকীয় দ্ৰৱ হয়। কাৰণ আমাৰ দেহত যেতিয়া এচিডিটি হয়, আমাৰ দেহত যেতিয়া গেষ্ট্ৰিক হয়, তেতিয়া দেহৰ পাকস্থলীত কি হয় এচিড বাঢ়ি যায়। তো এই এচিডটো প্ৰশমন কৰিবলৈ আমি কি খাওঁ ক্ষাৰ খাওঁ। তো এইবোৰ নিশ্চয় তোমালোকে 7ত পঢ়িছা। মই জাষ্ট তোমালোকক এবাৰ মনত পেলাই দিছো যে আমি এচিড আৰু ক্ষাৰৰ বিষয়ে কি পঢ়ি আহিছিলো। আৰু তোমালোকে নিশ্চয় পাইছিলা যে আমাক যদি পোকে কামুৰি আমি ঠাইখিনি চাবোনেৰে এনেকে বাৰে বাৰে ঘঁহি দিলে কি হয় সেই পোকৰ যিটো জ্বলা-পোৰা সেইটো কমি যায়। কিয়? কাৰণ পোকটোৱে যিটো ফৰ্মিক এচিড আমাৰ দেহত এৰিলে সেই এচিডটো কি কৰে চাবোনে প্ৰশমন কৰি দিয়ে। তো তোমালোকে নিশ্চয় সেই প্ৰশমন বিক্ৰিয়াৰ বিষয়েও পঢ়ি আহিছা। প্ৰশমন বিক্ৰিয়াত কি আছিলে এচিড আৰু ক্ষাৰ যদি লগাই দিও তেতিয়া পানী আৰু লৱণ প্ৰস্তুত হয়। তো পানী আৰু লৱণ প্ৰস্তুত কৰিলে ক্ষাৰে কি কৰে এচিডৰ গুণটো নাইকিয়া কৰি দিয়ে, বা এচিডে ক্ষাৰৰ গুণটো নাইকিয়া কৰি এটা বেলেগ ৰাসায়নিক পদাৰ্থ উৎপন্ন কৰে। এইখিনি হৈ গ'ল তোমালোকৰ পুনৰ আলোচনা। এতিয়া এইটো চেপ্টাৰত আমি কি পঢ়িম, এইটো চেপ্টাৰত সাধাৰণতে আমি পঢ়িম এচিড আৰু ক্ষাৰৰ যিবোৰ ধৰ্ম এই বেলেগ ইয়াতে মেইনলি পঢ়িম যে সি বেলেগ পদাৰ্থৰ লগত কেনেদৰে বিক্ৰিয়া কৰে। এচিডে হাইড্ৰজেনৰ লগত কি বিক্ৰিয়া কৰে, ধাতুৰ লগত কেনেকে বিক্ৰিয়া কৰে, অধাতুৰ লগত কেনেকে বিক্ৰিয়া কৰে, সেইবোৰ আমি পঢ়িম। আৰু এই বিক্ৰিয়াবোৰত কি উৎপন্ন হয় সেই উৎপন্ন হোৱা বস্তুবোৰ চাই আমি গম পাম যে ইয়াত কি উৎপন্ন মানে কিহৰ লগত এচিডে কেনেকা বস্তুৰ লগত বিক্ৰিয়া কৰে, এচিডে ধাতুৰ লগত কি ধৰণৰ বিক্ৰিয়া কৰে, এইবোৰ আমি এই পাঠটোত পঢ়িম। তাৰ উপৰি এই এচিড আৰু ক্ষাৰৰ লগত বিক্ৰিয়া কৰি আমাক লাগতিয়াল যেনেকে প্লাষ্টাৰ অফ পেৰিছ, ব্লিচিং পাউডাৰ, এনেকে আমাক লাগতিয়াল কিছুমান বস্তু কেনেকে উৎপন্ন কৰে সেই গোটেইবোৰ আমি এই পাঠটোত আলোচনা কৰিম। তাৰ উপৰি তোমালোকে 7ত আৰু এটা বস্তু পাইছিলা সূচক ইণ্ডিকেটৰ। তোমালোকে নিশ্চয় মনত আছে যে লিটমাছ পেপাৰ ক্লাছ 7ত পাইছিলা নে নাই, যে লিটমাছ পেপাৰৰ টুকুৰা এটা যদি আমি এচিড
এচিডত ডুবাও তেতিয়াহলে কি হয় ৰংটো ৰঙা হৈ যায় আৰু যদি খাৰত ডুবাও তেতিয়াহলে ৰংটো নীলা হৈ যায় তো এই যে সূচক আৰু নিশ্চয় পাইছিলা এটা উদাহৰণ পাইছিলা যে হালধি লগা কাপোৰ যদি আমি ধুই দিও সেই দাগটো ৰঙা হৈ যায় কিয় কাৰণ সাবনত খাৰ থাকে খাৰে হালধিৰ ৰংটো কি কৰে আৰু বেছি গাঢ় কমলা কৰি পেলায় তো হালধি কি হয় এটা প্ৰাকৃতিক সূচক তোমালোকক নিশ্চয় এটা কাৰ্যকলাপ আছিলে ক্লাস 7 ত মোৰ যিমানখিনি মনত আছে ক্লাস 7 ত নাইবা ক্লাস 8 ত কৰবাত তোমালোকে নিশ্চয় সূচকৰ বিষয়ে বহুত কেটা কাৰ্যকলাপ পাইছা জবা ফুলটো তোমালোকে যদি অকমান উতলাই থোৱা উতলাই যেটো ৰং হ'ব হেতু কি হয় এসিড আৰু খাৰৰ কাৰণে বেলেগ বেলেগ সূচক হিচাপে ব্যৱহাৰ কৰা হয় মানে এসিডত যদি হে জবা ফুলটো দিয়া হেউজিয়া ৰং হৈ যায় তোমালোকে যদি খাৰত দিয়া গুলপীয়া ৰং হৈ যায় তাৰ উপৰি এই হালধিটো গম পালে এইবোৰ কি হয় আমাৰ প্ৰাকৃতিক সূচক আৰু আটাইতকৈ ফেমাস সূচকটো হল লিটমাছ এই লিটমাছ সবতে লিটমাছ পাবাই তো লিটমাছৰ ৰংটো কি হয় যদি আমি এসিডত দিও ৰঙা হৈ যায় নীলা লিটমাছ ৰঙা হৈ যায় আৰু যদি ৰঙা দুবুৱা একো হলনি নহয় আৰু খাৰত কি হয় ৰঙা লিটমাছ নীলা হৈ যায় নীলা দিলে নীলাই হৈ থাকে মানে তোমালোকে মনত ৰাখিবা কেনেকে কেতিয়াবা মানে মনত ৰাখিবলৈ দিগদাৰ হয় যে এসিডত ৰঙা হয় নে নীলা হয় তো তোমালোকে জানা এসিড মানে কি হয় ডেঞ্জাৰ হয় এসিডে আমাক জ্বলায় তো এসিড ডেঞ্জাৰ আৰু ডেঞ্জাৰৰ কালাৰ ৰঙা হেনেকে মনত ৰাখিবা যে এসিডৰ কালাৰ যেহেতু এসিড যেহেতু ডেঞ্জাৰৰ কালাৰ যেহেতু ৰঙা গতিকে কি কৰিব এসিডে লিটমাছক ৰঙা কৰিব আৰু আগৰ যদি এসিডে ৰঙা কৰে বেলেগ কি হ'ব খাৰে নীলা কৰিব হেনেকে তোমালোকে মনত ৰাখিব পাৰা তো ইয়াতে মই কেটামান ধৰ্ম দিছো যেটো আমি আগতে পাই আহিছো এসিডৰ ধৰ্মসমূহ এই দুটা জাস্ট আমি আগত পোৱা পুনৰ আলোচনা এসিড টেঙা খাৰ তিতা এসিডে নীলা লিটমাছক ৰঙা কৰে খাৰে ৰঙা লিটমাছক নীলা কৰে লিটমাছ হালধি তাৰ পিছত জবা ফুলৰ পাহি এইবোৰ কি হয় প্ৰাকৃতিক সূচক ইন্ডিকেটৰ মিথাইল অৰেঞ্জ ফিনফথেলিন ইত্যাদি কৃত্ৰিম বা সাংশ্লেষিক সূচক এই ফিনফথেলিন দিলে কি হ'ব এসিডত ৰংটো গুলপীয়া হৈ যাব আৰু খাৰত ৰংটো হেউজিয়া হৈ যাব তো এই মিথাইল অৰেঞ্জ ফিনফথেলিন এইবোৰ ৰাসায়নিক বিজ্ঞানাগাৰত থাকে আমি যদি এইবোৰ দি পেলাই আমি বস্তু এটা মানে দ্ৰব্য এটা এসিডিক নে খাৰক হেতু আমি চাব পাৰো তো তোমালোকে নাম কেটা মনত ৰাখিবা মিথাইল অৰেঞ্জ ফিনফথেলিন কৃত্ৰিম সাংশ্লেষিক সূচক আৰু লিটমাছ হালধি প্ৰাকৃতিক সূচক লিটমাছ কি লিটমাছ প্ৰাকৃতিক ভাৱে পোৱা এটা পদাৰ্থ লিটমাছে এবিধ উদ্ভিদ কি উদ্ভিদ লাইসেন নামৰ লিটমাছ হল থেলোফাইট বৰ্গৰ অন্তৰ্ভুক্ত তোমালোকে নিশ্চয় বায়োলজিত আগৰ ক্লাছত বৰ্গ পাইছা জীৱক ক্লাস 9 ত নিশ্চয় পাইছা যে জীৱবোৰক বেলেগ বেলেগ ভাগত ভাগ কৰা হয় মেইনটো দুটা ভাগ উদ্ভিদ আৰু প্ৰাণী তো সেই উদ্ভিদক আকৌ বেলেগ বেলেগ বৰ্গ শ্ৰেণী এনেকে ভাগ কৰা হয় তো থেলোফাইট বৰ্গৰ অন্তৰ্ভুক্ত লিচেন নামৰ উদ্ভিদৰ পৰা নিষ্কাশন কৰা এবিধ বেঙুনীয়া ৰঞ্জক তো হেতু হল লিটমাছ কিন্তু আমি যে পাও ৰঙা লিটমাছ নীলা লিটমাছ তো লিটমাছটো কি কৰে এই বেঙুনীয়া ৰঞ্জকটো অলৰেডি এসিড বা খাৰত দি পেলাই ৰঙা আৰু নীলা হিচাপে থৈয়ে দিয়া হয় সেই পেপাৰটো তাৰ পিছতহে তাক আমি যেতিয়া টেষ্ট কৰো তেতিয়া ডুবাই চাও যদি ৰঙা থাকে এসিডত ডুবালে একো হলনি নহয় কিন্তু খাৰত ডুবালে কি হ'ব ৰঙা লিটমাছটো নীলা হৈ যাব তো তাৰ উপৰি এই যে কাগজত বনায় যেটো আমি সাধাৰণতে লিটমাছ পেপাৰ এনেকে ষ্ট্ৰিপ হিচাপে পাই কিনিব এনেকা ষ্ট্ৰিপ থাকে ৰবা এনেকা ষ্ট্ৰিপ থাকে ইয়াকে ডুবাই দিব লাগে কিন্তু যেটো পদাৰ্থ ওলাই হেতু কি হয় পনিয়া হিচাপতে থাকে হে পনিয়াটো কাগজত দি পেলাই কাগজ বনোৱা হয় মানে কি আৰু লিটমাছ কাগজ বনোৱা হয় কিন্তু যেতিয়া এই মানে লাইসেনৰ পৰা নিষ্কাশন কৰা হয় তেতিয়া কি জুলীয়া অৱস্থাতে পোৱা যায় তো এখিনি হৈ গল আমাৰ কি সূচকৰ কথা তাৰ পিছত তোমালোকৰ প্ৰশ্নাৱলী পেজ নাম্বাৰ 18
নম্বৰ 18 তোমালোকৰ প্ৰথম প্ৰশ্নটো আছে এই প্ৰশ্নটো পুনৰ আলোচনাৰ পৰাই নতুন কথা সোধা নাই তো মই প্ৰশ্নটো দীঘলীয়া কাৰণে বোৰ্ডত লিখা নাই নহলে বোৰ্ডত ঠাই নাইকিয়া হৈ যায় তোমাক তিনিটা পৰীক্ষা নল দিয়া হৈছে হিহতৰ এটাত পাতিত পানী আৰু আন দুটাত ক্ৰমে এটা এচিড দ্ৰব্য আৰু এটা ক্ষাৰকীয় দ্ৰব্য আছে যদি তোমাক কেৱল ৰঙা লিটমাছ কাগজ দিয়া হয় তেন্তে প্ৰতিটো পৰীক্ষা নলত থকা দ্ৰব্যসমূহ কিদৰে চিনাক্ত কৰিবা তো মই কথাখিনি বুজাই দিও তাৰপিছত কি লিখিছো কম চাবা তোমাক কি দিছে তিনিটা পৰীক্ষা নলি দিছে এটাত পাতিটো পানী আছে মানে কি নরমাল পানী আৰু যেটো পানী আমি খাও ব্যৱহাৰ কৰো হেতু পানী তো পানী এটাত আছে এসিড আৰু এটাত আছে ক্ষাৰ কিন্তু তুমি গম নোপোৱা যে কোনটোত পানী আছে কোনটোত এসিড আছে আৰু কোনটোত ক্ষাৰ আছে আৰু তোমাক কি দিয়া হৈছে এখন ৰঙা লিটমাছ পেপাৰ দিয়া হৈছে তো আমাক কি কৈছে তিনিটা পৰীক্ষা নলি দিয়া হৈছে ইয়াৰে এটা পাতিত পানী আছে এটা এসিড আছে আৰু এটা ক্ষাৰ আছে কোনটোত কি আছে আমি গম নাপাও আৰু আমাক এখন ৰঙা লিটমাছ পেপাৰ দিছে তেতিয়া মই কি কৰিম এই ৰঙা লিটমাছ পেপাৰখন ইয়াতে ডুবাই চাম আৰু ইয়াতে ডুবাই চাম তো ধৰা হল এই তিনিটাৰ এইটোত ৰঙা লিটমাছ পেপাৰখন নীলা হৈ গল ডুবাই দিয়াৰ লগে লগে নীলা হৈ গল বাকি এইটোত আৰু এইটোত একো হলনি হোৱা নাই তেতিয়া হলে যিটোত ৰঙা লিটমাছ পেপাৰখন নীলা হল হেতুত আমি কি গম পাম যে এইটোত কি আছে ক্ষাৰ কাৰণ আমি জানো ক্ষাৰে ৰঙা লিটমাছক নীলা কৰে এইটো ক্ষাৰ বুলি গম পোৱাৰ লগে লগে কি কৰিম এইটোক আতৰাই থৈ দিম বাকি কেটা থাকিলে এই দুটা থাকিলে এই দুটাত এই যে নীলা হৈ গল ৰঙা লিটমাছখন হে নীলা লিটমাছখন ইয়াতো ডুবাম আৰু ইয়াতো ডুবাই চাম আমি দেখা পালো যে ইয়াতে একো হলনি হোৱা নাই আৰু ইয়াতে কি হৈছে এই নীলা লিটমাছখন পুনৰ ৰঙা হৈ গৈছে তো নীলাখন যদি পুনৰ ৰঙা হৈ যায় আমি কি গম পাম কিহে নীলা লিটমাছক ৰঙা কৰে এসিডে গতিকে এইটো কি হৈ গল এসিড আৰু এইটোত একো হলনি হোৱা নাই মানে পানী কাৰণ পানীত লিটমাছ পেপাৰ না ৰঙা হয় না নীলা হয় কি যেনেকুৱা আৰু তেনেকুৱাই হৈ থাকে এইদৰে আমাক যদি বেলেগ বেলেগ পৰীক্ষা নলিত কৰবাত এসিড দিয়ে কৰবাত ক্ষাৰ দিয়ে কৰবাত পানী দিয়ে আমি এখন মাত্ৰ লিটমাছ পেপাৰেৰে গম পাম যে হেতুত কোনটোত এসিড আছে কোনটোত ক্ষাৰ আছে আৰু কোনটোত পানী আছে তো তোমালোকক বুজাখিনি হৈ গল এতিয়া লিখিবা কেনেকে আমাক দিয়া ৰঙা লিটমাছ কাগজখন তিনিটা পৰীক্ষা নলিত ডুবাই চোৱা হল যিটো পৰীক্ষা নলিত ক্ষাৰকীয় দ্ৰব্য আছে হেতুত ৰঙা লিটমাছ কাগজখন নীলা হৈ যাব বাকি দুটাত একো পৰিৱৰ্তন নহয় একেদৰে ক্ষাৰকীয় দ্ৰব্যটো চিনাক্ত কৰি আতৰাই থম এতিয়া ৰঙাৰ পৰা নীলা হোৱা লিটমাছ কাগজখন আন দুটা পৰীক্ষা নলিত ডুবাই দিয়া দেখা গল যে এইবাৰ এসিড থকা পৰীক্ষা নলিত নীলা লিটমাছখন ৰঙা হৈ পৰিব আনটো পৰীক্ষা নলিত একো পৰিৱৰ্তন দেখা নগল অৰ্থাৎ হেতুত পাতিত পানীৰ নলি অৰ্থাৎ এইটো পাতিত পানীৰ নলি তোমালোকে এনেকে লিখি লবা এইখিনি বস্তু তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা আৰু এই গুটে বস্তুখিনি বহিত লিখি লবা হা ইয়াৰ পিছৰ টপিকটো আমি আৰম্ভ কৰো তো আমি কি পালো এসিড আৰু ক্ষাৰৰ ধৰ্মবোৰ পালো লিটমাছেৰে কেনেকে আমি এসিড ক্ষাৰ পৃথক কৰিব পাৰো হেতু পালো এতিয়া আমি কিমান তোমালোকে গম পাইছা যে এসিড লিটমাছ হওক ফিনফথেলিন হওক বা আগতে পৰীক্ষা কৰিছিল হালধি জবা ফুলৰ পাত ফিনফথেলিন মিথাইল অৰেঞ্জ এইবোৰ কি হয় ৰঙৰ পৰিৱৰ্তন হয় যদি এসিডত দিও তেতিয়া ইয়াৰে কিছুমান ধৰিলা যেনেকৈ লিটমাছ কাগজৰ আকাৰত পায় বাকিবোৰ আমি কি হয় জুলীয়া পদাৰ্থ মানে তাৰ দ্ৰৱ দি দিব লাগে এসিডত সেই গোটেই বস্তুখিনি ৰং হলনি হৈ যায় তো এটো ৰঙৰ হলনি হয় কিন্তু এনেকুৱা কিছুমান সূচকো আছে যিবোৰৰ কি হয় গোন্ধ হলনি হৈ যায় তো যিবোৰৰ গোন্ধ হলনি হয় সেইবোৰক আমি কি কওঁ ঘ্ৰাণেন্দ্ৰিক সূচক ঘ্ৰাণ মানে কি গোন্ধ হয় নে নাই তো গোন্ধৰ লগত যিটো সূচক জড়িত হেতু বোলা হয় ঘ্ৰাণেন্দ্ৰিক সূচক যিবোৰ পদাৰ্থৰ আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধৰ পৰিৱৰ্তন ঘটে সেইবোৰক
ঘ্ৰাণেন্দ্ৰিক সূচক বোলে ইয়াতে যেটো আম্লিক বুলি কৈছে আম্লিক মানে কি হয় এসিড আমি এসিডক অম্ল বুলিও জানো তো এসিডিক হলে কি হ'ব আম্লিক তো যিবোৰ পদাৰ্থত কি হয় এসিডত দিলে গোন্ধটো হলনি হৈ যায় আৰু ক্ষাৰত দিলে গোন্ধটো হলনি হৈ যায় হেবৰক আমি কি কম ঘ্ৰাণেন্দ্ৰিক সূচক আৰু দুটা উদাহৰণ হল ভেনিলা আৰু পিয়াজ তোমালোকে যদি পিয়াজ বতি ৰসটো এসিডত দি পেলাই থৈ দিয়া কিছু সময় পিছত গোন্ধটো বেলেগ পাবা আৰু যদি ক্ষাৰত দি থৈ দিয়া গোন্ধটো বেলেগ পাবা সকলোৰে ঘৰত নিশ্চয় পিয়াজ আছে আৰু এসিড আৰু ক্ষাৰো নিশ্চয় সকলোৰে ঘৰত আছে এসিড মানে তোমালোকে নেমু ৰস উলিয়ালা হেতু এসিড কমলা ৰস যি কোনো টেঙা জাতীয় বস্তুৰ যদি তোমালোকে ৰাখা হেতু কি হ'ব এসিড আৰু অসমীয়া মানুহ মানে ঘৰত নিশ্চয় ক্ষাৰ থাকিবই তো পিয়াজৰ পৰীক্ষাটো তোমালোকে ঘৰতে কৰি কি গোন্ধৰ হলনি পালা কৰি চাব পাৰা তো এইখিনি হৈ গ'ল সূচকৰ কথা এতিয়া আমি পঢ়িম যে এসিডে ধাতুৰ লগত কেনেদৰে বিক্ৰিয়া কৰে অধাতুৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এসিডে ক্ষাৰৰ লগত কি বিক্ৰিয়া কৰে এইবোৰ পঢ়াৰ আগতে আমি দুটা কথা জানিব লাগিব এটা হল হাইড্ৰোজেন গেছৰ উপস্থিতি আৰু এটা হল কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতি কিয় কাৰণ সাধাৰণতে বেছিভাগ বিক্ৰিয়াতে ইয়াৰ পিছত তোমালোকে পাবা যে এসিডে ধাতুৰ লগত বিক্ৰিয়া কৰি হাইড্ৰোজেন গেছ উৎপন্ন কৰিছে কৰবাত বা কাৰ্বন ডাই অক্সাইড গেছ উৎপন্ন কৰিছে তো যদি এনেকুৱা হয় যে কিবা এটা বিক্ৰিয়া দুটা পদাৰ্থৰ মাজত বিক্ৰিয়া ঘটিছে ঘটি পেলাই এটা এসিড আৰু এটা নজনা পদাৰ্থ আছে এসিড আৰু এটা নজনা পদাৰ্থৰ মাজত বিক্ৰিয়া হৈ পেলাই কি হৈছে কিবা এটা পদাৰ্থ হৈছে আৰু কিবা এটা গেছ ওলাইছে যদি তোমালোকে গেছটো চেক কৰি ক'ব পাৰা যে এইটো হাইড্ৰোজেন গেছ তো তাৰ পৰা তোমালোকে হে এসিডৰ লগত কোনটো পদাৰ্থই বিক্ৰিয়া কৰিছিলে হেতু উলিয়াব পাৰিবা গতিকে আমি গ্যাস কি গ্যাস ওলাইছে হেতু জানিব লাগিব গতিকে এই দুটা ডাইৰেক্ট এসিড আৰু ক্ষাৰৰ নহলে প্ৰতিটো বিক্ৰিয়াতে এই দুটা টেষ্ট আমি সাধাৰণতে কৰো পৰীক্ষাত তো হাইড্ৰোজেন গ্যাস কি হয় হাইড্ৰোজেন গ্যাসক যেতিয়া জ্বলোৱা হয় ফট ফট শব্দ কৰি জ্বলে গতিকে তোমালোকে যদি পৰীক্ষা নলী এটাত আছে তাত গ্যাসবোৰ জমা হৈছে তো এই পৰীক্ষা নলীটোৰ ওচৰত যদি এটা দিয়াচলা কাঠি আনি এনেকে ধৰা হয় তেতিয়া হলে কি হ'ব সেই পৰীক্ষা নলীৰ পৰা ওলোৱা গ্যাসবোৰে ফট 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 শব্দ কৰি জ্বলিব যদি কেতিয়াবা ফট ফট শব্দ কৰি জ্বলে গম পাবা যে সেই পৰীক্ষা নলীটোত কি আছে হাইড্ৰোজেন গ্যাস আছে আৰু তোমালোকে নিশ্চয় ঘৰত অসমীয়া মানুহ তামোল 90% মানুহে তামোল খায় তামোল নাখালেও এটলিষ্ট সকলোৰে ঘৰত পান তামোল আৰু চূণ থাকে গতিকে সেই চূণ পানীৰ মাজেৰে যদি আমি কাৰ্বন ডাই অক্সাইড গেছ পাৰ হ'বই যাবলৈ দিও তেতিয়াহলে কি হয় সেই চূণ পানীখিনি ঘোলা হৈ যায় তো এইটো এটা কিহৰ পৰীক্ষা যে সেই গেছটো কাৰ্বন ডাই অক্সাইড গেছ হয় নে নাই ধৰিলো দুটা পৰীক্ষা নলী আছে দুইটাই চূণ পানীৰ মাজেৰে পাৰ হৈ যাবলৈ দিছে মানে গেছটো চূণ পানীত মিক্স কৰি দিছে ধৰিলো এটো পৰীক্ষা নলী ফু মাৰি দিছা আমিতো নিখাহত কাৰ্বন ডাই অক্সাইড এৰুনে নাই তো ফু মাৰি দিওতে কি হৈছে সেই পৰীক্ষা নলীৰ গেছটো সেই যেটো চূণ পানী আছিল সেইখিনি খোলা হৈ গৈছে তেতিয়া কি গম পাম যে তুমি ফু মাৰতে কি আছিল কাৰ্বন ডাই অক্সাইড আছিল এটো সাধাৰণ কথা জানাই তুমি কাৰ্বন ডাই অক্সাইড এতে কিবা এটা বিক্ৰিয়া হৈছে এই পৰীক্ষা নলীত গ্যাস আছে আৰু তোমাৰ এটা টেমাত চূণ পানী আছে তো সেই গ্যাসটো যদি সেই টেমাটোৰ ভিতৰ মুকলি কৰি দিয়া সেই গ্যাসটোৱে যদি সেই টেমাৰ চূণ পানীখিনিৰ লগত মিক্স হৈ পেলাই ঘোলা পানী প্ৰস্তুত কৰে তেতিয়া গম পাবা যে সেই গ্যাসটো কাৰ্বন ডাই অক্সাইড গ্যাস তো তোমালোকে হাইড্ৰোজেন গ্যাসৰ উপস্থিতি আৰু কাৰ্বন ডাই অক্সাইড গ্যাসৰ উপস্থিতি এই পৰীক্ষা দুটা জানাটো অতিকে প্ৰয়োজন তাৰ পিছতহে আমি এসিড আৰু ক্ষাৰৰ ধৰ্মবোৰ ভালদৰে পঢ়িম তো হাইড্ৰোজেন গ্যাস ফট ফট শব্দ কৰি জ্বলে কাৰ্বন ডাই অক্সাইড গ্যাসৰ উপস্থিতিৰ পৰীক্ষা চূণ পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গ্যাস পঠালে চূণ পানী ঘোলা হৈ যায় বিক্ৰিয়াটো কি CaOH হল 2 এটো হৈ গল চূণ পানীৰ লগত কি হৈছে কাৰ্বন ডাই অক্সাইড CO2 এটো যোগ কৰোতে কি উৎপন্ন হৈছে ক্যালসিয়াম কাৰ্বনেট CaCO3 প্লাস ওয়াটার এটো হৈ গল এৰে যদি তুমি আৰু বেছি কাৰ্বন ডাই অক্সাইড পাস কৰি থাকা মানে ধৰিলে এটা কন্টেইনাৰত এটা পাত্ৰত চূণ পানী আছিল তোমালোকে কাৰ্বন ডাই অক্সাইড দি আছা প্ৰথমতে কি হ'ব ইখিনি হ'ব CaCO3 আৰু পানী উৎপন্ন হ'ব এইখিনি উৎপন্ন হোৱাৰ পিছত যদি তোমালোকে আৰু কাৰ্বন ডাই অক্সাইড
যোগ কৰিয়ে থাকা বাহিৰৰ পৰা বলে ফু মাৰিয়ে আছে কাৰ্বন ডাই অক্সাইড গৈয়ে আছে তেতিয়া কি হ'ব এই CaCO3 পানী আৰু কাৰ্বন ডাই অক্সাইড এই তিনিওটা লগ লাগি এটা নতুন পদাৰ্থ উৎপন্ন কৰিব হেতু হল CaHCO3 হোল 2 আৰু এইটো আছিল অধক্ষেপ পানীত অদ্ৰৱণীয় কিন্তু তুমি যদি আৰু ফু মাৰি থাকা তেতিয়া কি হ'ব পানীত দ্ৰৱণীয় পদাৰ্থ এটা উৎপন্ন হ'ব তো এই পদাৰ্থ কেইটা যদি উৎপন্ন হয় এইটোৱে কি কৰিব পানীখিনি ঘোলা কৰিব এইটোৱে আৰু বেছি ঘোলা কৰিব গতিকে চুন পানীখিনি যদি ঘোলা হৈ যায় তোমালোকে গম পাবা যে তাত তুমি ব্যৱহাৰ কৰা গেছটো কাৰ্বন ডাই অক্সাইড ইখিনিও তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা ইয়াৰ পিছত আমি এচিডৰ ধাতু অধাতু এইবোৰ বিক্ৰিয়াবোৰ পঢ়িম তো এইটো চেপ্টাৰৰ একদম মেইন কথা এতিয়া আমি আৰম্ভ কৰিম এচিড আৰু ক্ষাৰকে ধাতুৰে হৈতে কিদৰে বিক্ৰিয়া কৰে ইয়াতে প্ৰথমতে আমি ধাতুৰে হৈতে পঢ়িম তাৰপিছত অধাতুৰে হৈতে আৰু ইয়াতে যদিও এচিড আৰু ক্ষাৰ আছে আমি প্ৰথম এচিডৰ বিষয়ে পঢ়িম তাৰ পিছত ক্ষাৰৰ বিষয়ে পঢ়িম তো এচিডে ধাতুৰ লগত কিদৰে বিক্ৰিয়া কৰে তোমালোকে এটা কথা সদায় জানিবা যে এচিড যদি আছে কৰবা তাত সদায় H এটা থাকিব এচিড মানে H আৰু ক্ষাৰত সদায় OH এটা থাকিব ঠিক আছে তো এচিডৰ যেটো H থাকে H মানে কি হাইড্ৰোজেন ধাতুৱে কি কৰে এচিডৰ হৈতে বিক্ৰিয়া কৰি পেলাই সেই হাইড্ৰোজেনটো এচিডৰ পৰা অপসাৰিত কৰে তোমালোকে ইয়াৰ আগৰ অধ্যায়ত অপসাৰণ বিক্ৰিয়া পঢ়ি চাই যে ইয়াতে কি হ'ব ডি অপসাৰণ হ'ব মানে এচিড ধাতুটোৱে কি কৰিব এচিডটো এচিডৰ পৰা হাইড্ৰোজেনটো অপসাৰিত কৰি নিজে বাকিটোৰ লগত এটা নতুন মৌল প্ৰডিউস কৰিব উদাহৰণ স্বৰূপে কি হ'ব এচিড যোগ ধাতু এটা লৱণ উৎপন্ন হ'ব আৰু যেটো অপসাৰণ হাইড্ৰোজেন হ'ব এই হাইড্ৰোজেনটো এনেকে থাকি যাব উদাহৰণ স্বৰূপে চোৱা হাইড্ৰোক্লোৰিক এচিড তোমালোকে আগৰ চেপ্টাৰত মই হাইড্ৰোক্লোৰিক এচিড সবতে ব্যৱহাৰ হয় বুলি কৈছিলো এই চোৱা হাইড্ৰোক্লোৰিক এচিড যোগ সোডিয়াম এটা ধাতু হাইড্ৰোক্লোৰিক এচিড আৰু সোডিয়াম যেতিয়া যোগ হ'ব তেতিয়া কি হ'ব এই সোডিয়ামে হাইড্ৰোক্লোৰিক এচিডৰ পৰা হাইড্ৰোজেনটো অপসাৰণ কৰিব কৰি পেলাই নিজে ক্লোৰিনৰ লগত লগ হৈ এটা যৌগ উৎপন্ন কৰিব তো এইটো অপসাৰণ বিক্ৰিয়া হ'ল তো সোডিয়ামে হাইড্ৰোজেনক অপসাৰণ কৰি নিজে ক্লোৰিনৰ লগত লগ লাগি কি উৎপন্ন কৰিব সোডিয়াম ক্লোৰাইড লৱণ আমি যেটো নিমখ খাও হেতুৱে সোডিয়াম ক্লোৰাইড কিন্তু বিজ্ঞানৰ ভাষাত লৱণত অকল আমি খোৱা নিমখটো নাহে বহুত ধৰণৰ লৱণ আহিব লৱণ মানে কি হয় এটা ধাতু থাকে আৰু এটা অধাতু লগ হৈ পেলাই লৱণ উৎপন্ন কৰে তো সোডিয়াম ক্লোৰাইড ইয়াৰে সোডিয়াম ধাতু ক্লোৰিনটো অধাতু তো এটো লৱণ উৎপন্ন হ'ব তোমালোকে যিমান পাবা ইয়াতে বিক্ৰিয়া সাধাৰণতে এচিডে কিবাহৰ লগত বিক্ৰিয়া কৰি লৱণ উৎপন্ন কৰে ম্যাক্সিমামতে তোমালোকে লৱণ পাবাই তো এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কৰি পেলাই এটা লৱণ উৎপন্ন কৰিলে আৰু কি এই হাইড্ৰোজেনটো এচিডৰ পৰা অপসাৰণ কৰিছে হাইড্ৰোজেন গেছ তো এই বিক্ৰিয়াটো হাইড্ৰোজেন গেছ উৎপন্ন হৈছে নে হোৱা নাই যদি হসাহসিকে আমি পৰীক্ষাগাৰত কৰো তেতিয়ালে মানে পৰীক্ষাগাৰত যদি সোডিয়ামত আমি এচিড ঢালি দিও তেতিয়ালে যেটো এটা গ্যাস ওলাব সেই গ্যাসটো হাইড্ৰোজেন হয়নে না আমি পৰীক্ষা কৰি চাম কেনেকে অলপ আগতে মই কি কৈছিলো যদি এটা দিয়া চলাই কাঠি সেই গ্যাসটোৰ ওচৰলৈ লৈ যাও ই যদি ফটফটকে জ্বলে তেতিয়ালে আমি গম পাম হেতু হাইড্ৰোজেন গ্যাস তো হেনেদৰে আমি কি কৰিম পৰীক্ষাগাৰত পৰীক্ষা কৰিম তোমালোকৰ এই বিক্ৰিয়াটো কিতাপত একদম সম্পূৰ্ণ কাৰ্যকলাপ হিচাপত মানে বুজোৱা আছে মানে এটা পৰীক্ষানলী লৈছে তা সোডিয়াম কে টুকুৰামান লৈছে তাত এচিড ঢালিছে ঢালি পেলাই কি হৈছে লগ হ'বলৈ দিছে অলপ টাইম গৰম কৰিছে লগ হ'বলৈ দিয়াৰ পিছত কি হৈছে তাৰ পৰা অলপ সময় পিছত এনেকে গ্যাস ওলাব আৰম্ভ কৰিছে তো সেই গ্যাসটোৰ ওচৰলৈ যদি আমি গ্যাসলে কাঠি লৈ যাও জ্বলিছে সেই গুটে কাৰ্যকলাপটো তোমালোকৰ আছে এইটো চোৱা তোমালোকৰ কাৰ্যকলাপ এইটো নহয় সৰি এইটো 2 নম্বৰ কাৰ্যকলাপ এইটো তোমালোকৰ চোৱা এইটো এটা পৰীক্ষানলী দেখিছা তো ফোকাস হৈছে ওকে এই এটা পৰীক্ষানলী এই পৰীক্ষানলীটোত কি কৰিছে জিংকৰ টুকুৰা লৈছে মই ইয়াতে সোডিয়ামৰ টুকুৰা লৈছো জিংক সোডিয়াম এইবোৰ আটাইবোৰ কি হয় ধাতু হয় তো ইয়াতে জিংকৰ টুকুৰা লৈছে লৈ পেলাই তাতে কি কৰিছে লঘু সালফিউৰিক এসিড দিছে সালফিউৰিক এসিডৰ ফৰ্মুলা হ'ব H2SO4 মই এইটো কাৰ্যকলাপ দিয়া নাই মই দিয়াটো হ'ল
হাইড্ৰক্লৰিক এসিড আৰু সোডিয়াম কিন্তু ইয়াতে কি দিছে সালফিউৰিক এসিড আৰু জিংক কিন্তু দুইটা একে এসিড আৰু ধাতুৱে হয় তো জিংকৰ টুকুৰাত যদি মই সালফিউৰিক এসিড মিক্স কৰো কি হ'ব ইয়াৰ পৰা বুটবুটকে লাহে লাহে গ্যাস ওলাব ধৰিব তো ইয়াতে এখন হাফৰ লগাই দিছে আৰু হে হাফৰৰ মাজেৰে ফুটা কৰি এডাল পাইপ দিছে ইয়ালৈকে তো ইয়ালৈকে এটো সাবন পানী কিয় ৰাখিছে যাতে এই সাবন পানীৰ মাজেৰে যদি গ্যাস পাৰ হয় এবোৰ কি হ'ব বাবল হিচাপত ওলাব তো হে বাবল হলে কি হ'ব এটা মানে কি বেলুন আকাৰৰ বস্তুৰ ভিতৰত গ্যাসটো থাকিব নে নাই ডাইৰেক্ট গ্যাসটো ওলাই না যায় তাৰছত হে যদি বাবলটো আমি যে সাবনৰ পৰা বাবল ওলাও হে বাবলটো যদি আমি কি কৰো কিবা মানে দিয়াচলাৰ কাখলে দিয়াচলাৰ কাঠিডাল যদি হে বাবলটোত লগাই দিও কি হ'ব হে বাবলটো ফট ফট শব্দ কৰি জ্বলিব তেতিয়া আমি কি গম পাম যে ইয়াতে হাইড্ৰোজেন গ্যাস আছে তো এইটো গুটে কাৰ্যকলাপ 2.32 এইটো কাৰ্যকলাপে এসিড আৰু ধাতু আৰু এসিডৰ বিক্ৰিয়া এসিডে ধাতুৰ লগত কেনেকৈ বিক্ৰিয়া কৰে এইটো হৈ গল তোমালোকৰ কাৰ্যকলাপ কাৰ্যকলাপটো আমি এতিয়া কৰিব নোৱাৰো অনলাইন ক্লাছ আছে লগত একো নাইও তোমালোকে জাস্ট সবতকে বেছি ইম্পৰ্টেন্ট হল তোমালোকে এই লাইন কেটা মনত ৰাখিবা এইটো বুজালো এসিড যোগ ধাতু সদায় এটা লবণ উৎপন্ন হ'ব আৰু হাইড্ৰোজেন গ্যাস তো তোমালোকে সদায় ইকুৱেচনটো চাবা তোমালোকক যদি এইটো ফাল দিয়া থাকে এইটো ফাল ওলাব দিয়ে কি কৰিবা চাবা তোমালোকক এসিড এটা দিয়া থাকিব সাধাৰণতে দুটা এসিড দিব হয়তো হাইড্ৰক্লৰিক এসিড দিব নাইবা সালফিউৰিক এসিড দিব H2SO4 তো যদি ধাতুৰ লগত বিক্ৰিয়া হয় কি হ'ব ইয়াৰ পৰা এই হাইড্ৰোজেনটো গুছি যাব ইয়াৰ পৰা হাইড্ৰোজেনটো গুছি যাব বাকি কি থাকিব ইয়াতে ক্লোৰিন থাকিব ইয়াতে SO4 থাকিব ৰবা ফোকাস কৰিছো নে কৰিছো ইয়াতে ক্লোৰিন থাকিব ইয়াতে SO4 থাকিব হৈ গল এই হাইড্ৰোজেনটো গুছি আহিলে অকলে হাইড্ৰোজেন থাকিব তাৰ পিছত তোমালোকক এটা ধাতু দিব ইয়াতে মই সোডিয়াম দিছো তোমালোকক জিংক দিব পাৰে কপাৰ দিব পাৰে আইৰন দিব পাৰে যিকোনো ধাতু দিব পাৰে সেই ধাতুটো অকলে থাকিব তোমালোকে বিক্ৰিয়া যেতিয়া লিখিবা তেতিয়া কি কৰিবা এই ধাতুটোৰ লগত যিটো পাৰ্ট ৰৈ গল সেইটো লগাই দিবা এটা লবণ পাই যাবা আৰু বাকি হাইড্ৰোজেনটো হাইড্ৰোজেনে তোমালোকৰ ধুনিয়াকে ইকুৱেচনটো পাই যাবা গতিকে ধাতুৰ লগত ইকুৱেচনটো মনত ৰাখিবা জাস্ট যে যিটো ধাতু থাকে সি এসিডটোৰ হাইড্ৰোজেনৰ বাকি অংশৰ লগত লগ লাগিব যেনেকে ইয়াতে Na লগ লাগিছে NaCl হৈ গৈছে ইয়াতে SO4 আছিল এটো কি হৈ যাব NaSO4 হৈ যাব হেনেকে লগ লাগি যাব আৰু বাকি যিখিনি এসিডৰ হাইড্ৰোজেন আছিল হেতু ওলাই গৈ অকলধৰিয়া হৈ যাব এটো হৈ গল এসিড আৰু ধাতুৰ মাজৰ বিক্ৰিয়া দুই নম্বৰটো আমি চাম ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এসিডৰ হৈতে কি দৰে বিক্ৰিয়া কৰে ধাতব মানে কি ধাতু থাকিব এটা তোমালোকে ধাতুৰ নাম কেটা মনত ৰাখিবা আইৰন কপাৰ সোডিয়াম ক্যালসিয়াম জিংক এবোৰ ধাতু হয় এই নাম কেটা ফৰ্মুলা তোমালোকে ক্লাস 9 ত যদি অলপ মানু ভালকে পঢ়িছিলা তোমালোকে নিশ্চয় মানে কি আৰু এলিমেন্টৰ তালিকাখন পাইছিলা হাইড্ৰোজেন হিলিয়াম লিথিয়াম বেৰিলিয়াম এনেকে পাইছিলা তাৰে যিটো প্ৰথম বৰ্গ আছিল প্ৰথম বৰ্গটোৰ হাইড্ৰোজেনটো বাদ দি বাকি সব কি হয় তোমালোকৰ ধাতু হয় সোডিয়াম ক্যালসিয়াম জিংক তো আৰু এই তোমালোকৰ যদি তালিকাখন মনত পেলা তোমালোকৰ মাজত ধাতু কল্পবোৰ আছিল আৰু হেতাৰ এক সাইডে ধাতু আছিল এক সাইডে অধাতু আছিল তাৰে ইম্পৰ্টেন্ট ধাতু কেটা তোমালোকে মনত পেলাই লবা ক্লাস 9 ত কথাখিনি ভালকে মনত পেলাবা তাৰ পিছত হৈ গল এটা ধাতব মানে কি ধাতুটো থাকিবই আৰু থাকিব কি কাৰ্বনেটৰ ফৰ্মুলা হল CO3 তোমালোকক আগৰ ক্লাছত মই যে লিষ্টখন দিছিলো তাতে নিশ্চয় কাৰ্বনেট দিয়া আছে চাই লবা যদি ধাতব কাৰ্বনেট হয় তাৰ মানে কি হ'ব CO3 থাকিলে তাৰ লগত সোডিয়াম আহিলে আগত Na আহিব ক্যালসিয়াম আহিলে Ca আহিব আইৰন থাকিলে Fe জিংক থাকিলে Zn এনেকে CO3 লগত কিবা এটা পাৰ্ট আহি যাব সেই পাৰ্টটোৱে কিমখিনি পাৰ্ট বুজাব ধাতু তো হেতু গল ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেট নামটোৰ পৰাই বুজিবা এটা লগত H আহিব এইটো কাৰ্বনেট তাৰ লগত যদি এটা H দি দিয়া হেতুৱে কি বুজাব হাইড্ৰোজেন কাৰ্বনেট এই হাইড্ৰোজেন কাৰ্বনেটৰ আগত যদি এটা ধাতু দিয়া তেতিয়া হেতু কি হৈ যাব ধাতব হাইড্ৰোজেন কাৰ্বনেট
এইটো সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট মই যদি লিখো Zn তেতিয়ালে জিংক হাইড্ৰোজেন কাৰ্বনেট এনেকে নামটোৰ পৰা বুজিলা যে ধাতব কাৰ্বনেট আৰু ধাতব হাইড্ৰোজেন কাৰ্বনেটে এবাৰ কিহৰ হৈতে বিক্ৰিয়া কৰিব এসিডৰ হৈতে এসিড আমি এসিডৰ বিষয়ে পঢ়িছো তো এসিডৰ সদায় কি থাকিব এটা হাইড্ৰোজেন থাকিবই সাধাৰণতে এই দুটা এসিড আৰু এটা এসিড আছে নাইট্ৰিক এসিড তোমালোকে এই তিনটা এসিড ব্যৱহাৰ কৰিবা মেইনলি এইটো চেপ্টাৰত HCl হাইড্ৰোক্লোৰিক এসিড H2SO4 সালফিউৰিক এসিড HNO3 নাইট্ৰিক এসিড এই তিনটাৰ নাম কিটাও লিখি লবা মই কৈ গৈছো লিখি দিয়া নাই তোমালোকে নোট কৰিবা হাইড্ৰোক্লোৰিক এসিড সালফিউৰিক এসিড আৰু নাইট্ৰিক এসিড সবতে সোয়া H আছে কাৰণ এসিড হবলে H এটা লাগিবই তো ইয়াতো কি হ'ব সোয়া এবাৰ কাৰ্বনেট কৈছে কাৰ্বনেট মানে কি C এটা আছে নে নাই কাৰ্বনেট CO3 তো যেতিয়া এসিডে ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰে তেতিয়া কি কৰে কাৰ্বনেট আছে কাৰ্বন আছে গতিকে কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰে অকল ধাতু হলে হাইড্ৰোজেন গ্যাস কিন্তু যদি ধাতব কাৰ্বনেট হয় তেতিয়া হলে কি কৰিব কাৰ্বন ডাই অক্সাইড গ্যাস হোৱাৰ লগে লগে সোয়া তোমালোকে এসিডতো এটা হাইড্ৰোজেন আছে আৰু ইয়াতে সোয়া CO3 কাৰ্বনেট কাৰ্বন ডাই অক্সাইডত কি হ'ব CO2 মানে কি হল এটা অক্সিজেন ৰৈ গল নে নাই তো সেই অক্সিজেনটোৱে এসিডৰ হাইড্ৰোজেনটোৰ লগত বিক্ৰিয়া কৰি পানীও উৎপন্ন কৰিব আৰু তোমালোকে জানা এসিডে কি হবার লগত বিক্রিয়া করিলে সাধাৰণতে লবণ উৎপন্ন কৰে গতিকে এসিড যোগ ধাতব কাৰ্বনেট লবণ যোগ পানী যোগ কাৰ্বন ডাই অক্সাইড কেনেকে আহিলে মই আকৌ এবাৰ ৰিপিট কৰি দিছো ভালকে শুনিবা ধাতব কাৰ্বনেট মানে CO3 যদি কাৰ্বনেট থাকে তেতিয়া হলে কি কাৰ্বনটো তো উলাব লাগিব তো কাৰ্বনটো কি হিচাপত ওলাই কাৰ্বন ডাই অক্সাইড হিচাপত ওলাই গ্যাস কাৰ্বন ডাই অক্সাইড হৈ গল এসিডৰ হাইড্ৰোজেনটো গুছি যাব লাগিব কাৰণ লবণ হবলে হলে এসিডৰ হাইড্ৰোজেনৰ বাদ দি বাকিখিনি আৰু ইয়াৰে ধাতব কাৰ্বনেট হাইড্ৰোজেন কাৰ্বনেটৰ কাৰ্বনেট হাইড্ৰোজেন কাৰ্বনেট বাদ দি যেটো ধাতু থাকে এই ধাতুটোৱে এসিডৰ হাইড্ৰোজেন বাদ দি বাকি যিখিনি ৰৈ যায় তাৰ লগত লগ লাগি কি কৰে লবণ প্ৰস্তুত কৰে ঠিক আছে লবণটো সদায় থাকে এটা ধাতু এটা অধাতু ধাতুটো তো আমি পাইছো কাৰণ ধাতু ডাইৰেক্ট এড কৰিছো অধাতুটো কৰ পৰা আহিব এসিডৰ পৰা তো এই ধাতু অধাতু লগ লাগি কি কৰিব এটা লবণ প্ৰস্তুত কৰিব বাকি যিবোৰ ৰৈ গল হাইড্ৰোজেন কাৰ্বন অক্সিজেন এইবোৰে লগ লাগি কি কৰিছে কাৰ্বন ডাই অক্সাইড আৰু পানী উৎপন্ন কৰিছে দুইটা ক্ষেত্ৰতে একে হ'ব ধাতব কাৰ্বনেট হলেও পানী আৰু কাৰ্বন ডাই অক্সাইড হ'ব ধাতব হাইড্ৰোজেন কাৰ্বনেট হলেও পানী আৰু কাৰ্বন ডাই অক্সাইড হ'ব তো তোমালোকে এই বাক্যটো মনত ৰাখিবা এসিড যোগ ধাতব কাৰ্বনেট বা ধাতব হাইড্ৰোজেন কাৰ্বনেটে বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব লবণ পানী আৰু কাৰ্বন ডাই অক্সাইড কিয় হয় মই বুজাই দিলো এটো 2 নম্বৰ তোমালোকে এই লাইন দুটা মেইনলি একদম এনেকে গোল মানে বাকস বনাই থৈ দিবা এনেকে এই লাইন কেটা বহুত ইম্পৰ্টেন্ট এইটো তো এনেকে বাকস বনাবা আর 3 নম্বৰ এসিডৰ হৈতে ধাতব অক্সাইডৰ বিক্ৰিয়া সো আমি ধাতুৰ বিষয়ে পঢ়ি আছো প্ৰথম ধাতু ধাতব কাৰ্বনেট এবাৰ ধাতব অক্সাইড অক্সাইড মানে কি ও এটা আহিব ও আহিব পাৰে O2 আহিব পাৰে হেতু তো জৈৱতাৰ ওপৰত মুঠতে ও এটা আহিব আৰু O2 O3 এটো পিছৰ কথা আর ধাতব মানে কি আগত এটা ধাতু লগ লাগিব Na আহিব পাৰে Ca Zn Fe Cu G কি আহিব পাৰে এবোৰ সব ধাতু এই ধাতুবোৰৰ লগত এটা অক্সিজেন আহিব তেতিয়া হৈ গল ধাতব অক্সাইড সোয়াইবা অকল অক্সিজেন আছে ধাতব অক্সাইডটো আৰু ধাতুটো আছে তো এই ধাতুটোৱে কি কৰিব এসিডৰ যিখিনি অধাতু তাৰ লগ লাগি তো এটা লবণ প্ৰস্তুত কৰিবই গতিকে এসিডৰ অধাতুখিনি লবণত গুছি গল এসিডৰ কি বাকি থাকিলে হাইড্ৰোজেনটো আৰু ধাতব অক্সাইডৰ ধাতুখিনি লবণত গুছি গল কি বাকি থাকিলে অক্সিজেনখিনি তো এই অক্সিজেনখিনিয়ে এই হাইড্ৰোজেনটোৰ লগত লগ লাগি পানী উৎপন্ন কৰিব গতিকে তোমালোকে ক'ব পাৰা এসিডে ধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লবণ আৰু পানী তোমালোকে যদি কনসেপ্টখিনি বুজি পাইছা
এই লাইন কেইটা সোনকালে মনত থাকিব কিন্তু লাইন কেইটা মুখস্থ কৰাটো মেন্ডেটৰি কাৰণ এই লাইন কেইটাৰ পৰা বহুত কেইটা এক্সাম্পল দি ফিল ইন দা ব্ল্যাঙ্কস দিয়ে কেতিয়াবা এইটো পাৰ্ট দিব এইটো ওলাব দিব এইটো দিব সেইটো ওলাব দিব এনেকুৱা আৰু তোমালোকে এটা কথা চাবা এচিডে ধাতুৰ যিহৰ লগতে বিক্ৰিয়া নকৰা সদায় লৱণ এটা প্ৰস্তুত কৰে লৱণ মানে কি জানা এটা ধাতু আৰু এটা অধাতু তো এচিডত সদায় এটা অধাতু পাৰ্ট থাকে তো এচিডৰ হে অধাতু পাৰ্টটোৱে এই ধাতুৰ লগত বিক্ৰিয়া কৰি এটা লৱণ উৎপন্ন কৰে এচিডত সদায় এটা অধাতু পাৰ্ট থাকে আৰু আমি তো ধাতুৱে পঢ়ি আছো ধাতব কাৰ্বনেট ধাতব হাইড্ৰোজেন কাৰ্বনেট ধাতব অক্সাইড মানে কি ধাতুৱে এচিডৰ লগত বিক্ৰিয়া কৰি লৱণটো ফিক্স যদি অকল ধাতু আৰু এচিড হয় তেতিয়া হলে কি হয় হাইড্ৰোজেন হয় যদি ধাতু কাৰ্বনেট হয় হাইড্ৰোজেন কাৰ্বনেট হয় তেতিয়া হলে কি হ'ব কাৰ্বন ডাই অক্সাইড আৰু যদি অক্সাইড হয় তেতিয়া হলে কি হ'ব পানী এইখিনি হৈ গল এচিডৰ ধাতুৰ লগত বিক্ৰিয়া তোমালোকক এইখিনিয়ে লাগে আৰু নালাগে এই নাম তিনটা লিখি লবা মই কৈ দিছো লিখি নিদু চাও তোমালোকে কিমান শুনা মোৰ কথা হাইড্ৰোক্লোৰিক এসিড সালফিউৰিক এসিড নাইট্ৰিক এসিড HCl হাইড্ৰোক্লোৰিক এসিড H2SO4 সালফিউৰিক এসিড HNO3 নাইট্ৰিক এইখিনি হৈ গল এসিড আৰু ধাতুৰ বিক্ৰিয়া এইবাৰ চা এসিড আৰু ক্ষাৰে পৰস্পৰৰ হৈতে কিদৰে বিক্ৰিয়া কৰে এইটো আকৌ পুনৰ আলোচনা হ'ব তোমালোকে ক্লাস 8 ত পাই আহিছা এসিড আৰু ক্ষাৰে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে লৱণ আৰু পানী ইয়াৰ ওপৰত বহুতখিনি পাইছা যদিও বিক্ৰিয়া হিচাপত পোৱা নাই তোমালোকে পাইছা যে আমাৰ গ্যাস হলে আমি এন্টাসিড খাও পোকে কামুৰিলে আমি সাবন মোহাৰু এইবোৰ কি হয় এসিড আৰু বেছৰ এসিড আৰু ক্ষাৰৰ বিক্ৰিয়া হয় তো এসিড আৰু ক্ষাৰে বিক্ৰিয়া কৰি সদায় লৱণ আৰু পানী উৎপন্ন কৰে আৰু ইয়াকে কি কয় এই বিক্ৰিয়াটোক এটা বিশেষ নাম দিয়া হৈছে এটো কি কয় প্ৰশমন বিক্ৰিয়া প্ৰশমন মানে কি হয় কমাই দিয়া এটো কিয় প্ৰশমন কয় কাৰণ এসিডত যদি ক্ষাৰ মিক্স কৰি দিয়া কি হ'ব এসিডৰ গুণটো নাইকিয়া হৈ যাব ক্ষাৰৰো গুণ নাইকিয়া হ'ব তো তোমালোকে এটা প্ৰশ্ন পাইছিলা 7 বা 8 ত কৰবাত পাইছিলা যে এডৰা মাটিখিনি বহুত এসিডিক হৈ গৈছে তো মাটিখিনি আগৰ নিচিনা ভাল কৰিবলৈ আমি তাক কি ব্যৱহাৰ কৰিম আমি ক্ষাৰ ব্যৱহাৰ কৰিম আৰু এডৰা মাটি বহুত ক্ষাৰকীয় হৈ গৈছে তাক আমি আগৰ নিচিনা কৰিবলৈ কি দিম তাত আমি এসিডৰ দ্ৰৱ মিহলি কৰিম তো এইটোৱে কি হ'ব মাটিখিনি পুনৰ না বেছি ক্ষাৰ না বেছি এসিড কৰি দিব একদম নিউট্ৰেল কৰি দিব তো প্ৰশমন বিক্ৰিয়াৰ ইংলিশটো হ'ল নিউট্ৰেলাইজেশন মানে কি দুইটাৰে গুণটো কমাই একদম সমান কৰি দিয়ে তো এসিড আৰু ক্ষাৰ লগ লাগি কি উৎপন্ন কৰে লৱণ আৰু পানী তো এইখিনি হ'ল এসিড আৰু ক্ষাৰৰ বিক্ৰিয়া এতিয়া চোৱা অধাতৱীয় অক্সাইডৰ ক্ষাৰকেৰে বিক্ৰিয়া তোমালোকে ইমান সময় ধাতুৰ পঢ়ি আছিলা হয় মই এটা বস্তু সাইডত লিখি থও তোমালোকে পাইছিলা এসিড যোগ এতিয়া অলপ আগতে আমি কি পঢ়িছিলো এসিড যোগ ধাতৱীয় অক্সাইড এই ইয়াৰ আগৰ লাষ্ট ইখিনি মানে যে লিখিছিলো ইখিনি কৈ আছো দে এসিড যোগ ধাতৱীয় অক্সাইড কি উৎপন্ন কৰে মনত পেলোৱা লৱণ যোগ পানী ঠিক আছে ইখিনি মই কিবা এটা কাৰণত লিখিছো কৈ আছো কিয় লিখিছো এতিয়া চোৱা ইখিনি হৈ গল এসিড আৰু ক্ষাৰৰ পৰস্পৰ এতিয়া চোৱা অধাতৱীয় অক্সাইডৰ ক্ষাৰকেৰে বিক্ৰিয়া চোৱা অক্সাইড মানে তো অক্সিজেন এটা থাকে কিহৰ লগত কাৰ্বনৰ লগত অক্সিজেনে লগ লাগিছে কাৰ্বন কি হয় অধাতৱীয় তোমালোকে জানা কয়লা চিকমিকাই জানো ধাতুৰ গুণ হবলে তাত কি হ'ব লাগিব চিকমিকনি থাকিব লাগিব কয়লা চিকমিকাই নে নকৰে পেন্সিলৰ যিডাল লিড হেটো চিকমিক নকৰে গতিকে এইবোৰ কি হয় অধাতু কাৰ্বন এটা অধাতু গতিকে এইটো কি হয় অধাতৱীয় অক্সাইড কাৰ্বন ডাই অক্সাইড যোগ ক্ষাৰ ক্যালসিয়াম হাইড্ৰক্সাইড তোমালোকে সদায় জানিবা যদি কৰবাত OH আছে তেতিয়া হলে হেটোৱে কি বুজাব ক্ষাৰ বুজাব
H থাকিলে এসিড OH থাকিলে ক্ষাৰ গতিকে এটো কি হৈ গল অধাতৱীয় অক্সাইড আৰু ক্ষাৰ ক্যালসিয়াম হাইড্ৰক্সাইড কাৰ্বন ডাই অক্সাইড যোগ ক্যালসিয়াম হাইড্ৰক্সাইড এই দুটাই বিক্ৰিয়া কৰি কি উৎপন্ন কৰিব ক্যালসিয়াম কাৰ্বনেট এটো চূন হয় আৰু এটো মানে চূনৰ মাজেৰে কাৰ্বন ডাই অক্সাইড আমি কাৰ্বনৰ পৰীক্ষাটো এটো বিক্ৰিয়াই লিখিছিলো একদম আজি ক্লাছৰ প্ৰথমতে তো ক্যালসিয়াম কাৰ্বনেট যোগ পানী তো ইয়াতে সা ক্যালসিয়াম তো কি হয় তোমালোকে জানা ক্যালসিয়াম ধাতু হয় আৰু কাৰ্বন তো কি হয় অধাতু হয় তো ধাতু যোগ অধাতু লগ লাগিছে মানে এটো কি হ'ব এটা লবণ আৰু হাইড্ৰোজেন তো আৰু ইয়াৰ অক্সিজেন লগ লাগি পানী উৎপন্ন কৰিছে গতিকে অধাতৱীয় অক্সাইড আৰু ক্ষাৰ লগ লাগিলে কি উৎপন্ন কৰে লবণ আৰু পানী একেদৰে এসিড আৰু ধাতৱীয় অক্সাইড লগ লাগিলে কি উৎপন্ন কৰে লবণ আৰু পানী ইখিনি হৈ গল এতিয়া তোমালোকে এইটো আৰু এইটো কম্পেয়াৰ কৰা এসিড যোগ ক্ষাৰ লবণ যোগ পানী ধাতৱীয় অক্সাইড যোগ এসিড লবণ যোগ পানী অধাতৱীয় অক্সাইড যোগ ক্ষাৰ লবণ যোগ পানী মানে গোটেই কেইটাৰে ৰাইট হ্যান্ড সাইড কেইটাত একে আছে লবণ আৰু পানী লবণ পানী এটা লেফট হ্যান্ড সাইড কেইটা কম্পেয়াৰ কৰা ইয়াতে কি আছে ক্ষাৰ যোগ অধাতৱীয় অক্সাইড ইয়াতে কি আছে ক্ষাৰ যোগ এসিড ইয়াৰ পৰা এই দুটা যদি আমি কম্পেয়াৰ কৰো আমি কি গম পাম অধাতৱীয় অক্সাইড কি হয় এসিড গতিকে ইয়াৰ পৰা আমি লিখিব পাৰিম অধাতৱীয় অক্সাইড কি হয় এসিড অক্সাইড বোৰ হল এসিডিক আম্লিক কাৰণ আমি এসিড শব্দটো পাইছো এসিডিক শব্দটো নাই অসমীয়াত কি কয় আম্লিক বুলি কয় আৰু সোৱা এবাৰ সোৱা ধাতৱীয় অক্সাইড যোগ এসিড লবণ পানী ঠিকে আছে এসিড আছে ক্ষাৰ আৰু ধাতৱীয় অক্সাইড তাৰ মানে তোমালোকে কি ক'ব পাৰা যে ধাতৱীয় অক্সাইড কি হয় ক্ষাৰকীয় তো তোমালোকে অলরেডি এই ইকুয়েশন কেটা পঢ়িছায়ে তো এই বিক্রিয়াকতাৰ পৰা আমি এই দুটা কি হয় ফলাফল উলিয়াব পাৰো তো আজি ক্লাসটো মই আকৌ এবাৰ থুলমুলকে কৈ দিও আমি কি কি বিক্রিয়া পঢ়িলো একদম প্ৰথম আমি হাইড্ৰোজেন আৰু কাৰ্বন ডাই অক্সাইড গেছৰ উপস্থিতিৰ পৰীক্ষা কৰিছিলো কেনেকে যে হাইড্ৰোজেন গেছ ফটফট শব্দ কৰি জ্বলে আৰু কাৰ্বন ডাই অক্সাইড গেছ কি হয় চুন পানীৰ মাজেৰে কাৰ্বন ডাই অক্সাইড গেছ পাৰ হৈ যাবলৈ দিলে সেই চুন পানীখিনি ঘোলা হৈ যায় এই দুটা বস্তু পঢ়িলো তাৰ পিছত আমি কি পঢ়িছিলো এসিডেৰে ধাতুৰ বিক্ৰিয়া এসিড আৰু ধাতু যদি বিক্ৰিয়া কৰে কি উৎপন্ন কৰে হাইড্ৰোজেন আৰু লবণটো সকলোতে থাকে আৰু ধাতুৱে এসিডৰ হাইড্ৰোজেনটো অপহৰণ কৰে গতিকে ধাতু যোগ এসিড লগ লাগি কি হ'ব লবণ আৰু হাইড্ৰোজেন তাৰ পিছত পঢ়িছিলো এসিড যোগ ধাতৱীয় কাৰ্বনেট বা ধাতৱীয় হাইড্ৰোজেন কাৰ্বনেট আছে মানে কাৰ্বন আছে গতিকে কি উৎপন্ন হয় কাৰ্বন ডাই অক্সাইড আৰু আমি জানো এসিড ধাতু লগ লাগিলে সদায় এটা লবণ হয় গতিকে লবণ কাৰ্বন ডাই অক্সাইড আৰু লবণ হল কাৰ্বন ডাই অক্সাইড হল কত হাইড্ৰোজেন নাই কিন্তু এসিডত হাইড্ৰোজেন আছে গতিকে হাইড্ৰোজেনটোৱে কি কৰিব কাৰ্বনেটৰ অক্সিজেনটোৰ লগ লাগি পেলাই পানী উৎপন্ন কৰিব গতিকে আমি কি ক'ব পাৰিম এসিড যোগ ধাতৱীয় হাইড্ৰোজেন কাৰ্বনেট বা ধাতৱীয় কাৰ্বনেট লগ লাগি পেলাই কি উৎপন্ন কৰিব লবণ পানী আৰু কাৰ্বন ডাই অক্সাইড 3 নম্বৰ কি পাইছিলো এসিড যোগ ধাতৱীয় অক্সাইড মানে এটা ধাতু থাকিব আৰু অক্সিজেন থাকিব তো এসিড আৰু ধাতৱীয় অক্সাইডে লগ লাগি কি উৎপন্ন কৰিব লবণ আৰু পানী ক্ষাৰ যোগ অধাতৱীয় অক্সাইড কি উৎপন্ন কৰিব লবণ আৰু পানী আৰু প্ৰথমৰ বিক্ৰিয়াটো কি আছিল এসিড
আৰু ক্ষাৰ এচিড আৰু ক্ষাৰ লগ লাগিও কি উৎপন্ন কৰিব লবণ আৰু পানী তাৰ পিছত এই তিনিওটাক আমি কম্পেয়াৰ কৰি পেলাই কি উলাইছিলো যে অধাতৱীয় অক্সাইডবোৰ হল আম্লিক আৰু ধাতৱীয় অক্সাইডবোৰ হল ক্ষাৰকীয় তো আজিৰ ক্লাসটো আমি থুলমুলকে এখিনিয়ে পঢ়িলো তোমালোকে গুটেখিনি ভালদৰে বহিত লিখি ৰাখিবা আৰু দুবাৰ তিনিবাৰ পঢ়ি চাবা ক্লিয়াৰ হৈ যাব তো আজিৰ ক্লাসটো ইমানতে এৰিছো অহাকালি আকৌ লগ পাম থ্যাংক ইউ